কৃষ্ণ শংকৰ গুৰু হৰে ৰাম 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 কৃষ্ণ। ইয়াৰ পিছতে শুকদেৱে পৰীক্ষিতক তেওঁৰ প্ৰশ্নৰ উত্তৰ হিচাপে জগত সৃষ্টিৰ বৰ্ণনা ব্যাখ্যান কৰিছে। পদত আছে জগতনো কেনেধৰণে সৃষ্টি কৰিলে ভগৱন্তই, এই বিষয়ক লৈ প্ৰশ্ন কৰিছিল। তাৰে উত্তৰ দি আছে শুকদেৱে। ৰাম শুক নিগদতে ৰাজা শুনা মহাশয়, তুমি যিবা পুছিলা আমাত অৰ্থচয়। আত পূৰ্ব কথা এক কহিব তোমাত, ব্ৰহ্মা নাৰদৰ যিটো সংবাদ সাক্ষাৎ। পূৰ্বতে হোৱা ব্ৰহ্মা আৰু নাৰদৰ এটা সংবাদৰ কথা কওঁ শুনা বুলি পৰীক্ষিত শুকদেৱে কৈছিল। একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি, শুদ্ধ স্থানে বহি যম নিয়মক ধৰি। প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ ছয়, কৃষ্ণৰ চৰণ চিন্তি আশা কৃপা বয়। এদিনাখনৰ কথা বুলি কৈছে। এদিনাখনৰ কথা ব্ৰহ্মাই নিজৰ সত্য লোকত থাকি প্ৰজাৰ মংগলৰ কাৰণে ঈশ্বৰৰ চিন্তন কৰি আছিলে, যজ্ঞ কৰি আছিল। আৰু সেইটো সময়তে নাৰদে তাত উপস্থিত হয়। ৰাম পাছে কৃষ্ণ দেৱৰ সেৱক মনোৰম, ব্ৰহ্মাৰ পুত্ৰৰ মাজে অতি নিৰুপম। জানিবাক মহামুনি কৃষ্ণৰ মায়াক, সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। ব্ৰহ্মাৰ পুত্ৰসকলৰ ভিতৰত অতি মনোৰম আৰু নিৰুপম যিজন কৃষ্ণ সেৱক আছিল সেইজন নাৰদ। সেই নাৰদেই সেই তেওঁৰ পিতৃয়ে যজ্ঞ কৰি থকা সময়ত আহি তেওঁ সম্ভ্ৰম জনাই, তেওঁ প্ৰণাম জনাই প্ৰশ্ন কৰিব ধৰিলে। কিছুমান কথা শুনিবলৈ তেওঁ ইচ্ছা কৰিলে। তুষ্ট ভয়লা পিতামহ দেখি মুনি ৰাজ, সেহি বেলা তান্ত পুছিলন্ত এহি কাজ। জগতকে কৃপা কৰি পৰম মহন্ত, কৰজোৰে বিধাতাৰ আগে বিনাবন্ত। যিখিনি কথা তেওঁৰ বিধাতাক সুধিছে তেওঁৰ পিতৃ ব্ৰহ্মাদেৱক, সেই কথাখিনি মাত্ৰ তেওঁৰ মংগলৰ কাৰণে নহয়, গোটেই জগতখনৰ মংগলৰ কাৰণেই এই প্ৰশ্নটো তেওঁ ব্ৰহ্মাক সুধিছে। মহন্ত কি কয় এইটো, সন্ত মহন্ত বৈষ্ণৱ একান্ত ভকতসকলৰ সেয়াই কাম। নিজৰ কাৰণে তেওঁলোকে মংগল চিন্তা নকৰে, কাৰণ তেওঁলোকেতো ভগৱন্তক ইতিমধ্যে পায়ে গৈছে বুলি ক'ব পাৰি। জগতৰ মংগলৰ কাৰণেহে তেওঁ এই প্ৰশ্নটো ব্ৰহ্মাক সুধিছে নাৰদে। নাৰদ পদতি নমো নমো সৃষ্টিকৰ, বুজায়ুক মুক জ্ঞান সাধন সুন্দৰ। জগত প্ৰকাশে কেনে কৃষ্ণ, জগত প্ৰকাশে কোনে কাহাত আশয়, কোনে স্ৰজে প্ৰলয়ত কাহাত থাকয়।
কাহাৰ অধীন স্বৰূপত কিবা হয় ইহব সংশয় মূৰ সেদি বেলাগয় আশুক ইহব কথা আপোনাক কহ কোন জ্ঞানদাতা গুৰু তজু পিতামহ তো বিধাতাক প্ৰশ্ন কৰিছে নাৰদে হে পিতৃদেৱ হে গুৰুদেৱ তুমি কোৱা এই জগতখন কোনে সৃষ্টি কৰিছে আৰু কোনে প্ৰলয় কৰে আৰু প্ৰলয়ৰে জগতখন কলৈ যায় কাৰ অধীনত এনেকুৱা ধৰণৰ জগত সৃষ্টি আৰু প্ৰলয় হয় এয়া মোৰ মনত এটা প্ৰশ্ন জাগিছে মোৰ সংশয় হৈছে আৰু এই কথাখিনিতো বাদেই এই কথাখিনি থাককেই তুমি কোৱা তুমি কোন হও তুমিতো জগতগুৰু আমিতো তোমাক জগতগুৰু তোমাক ঈশ্বৰেই বুলি ভাবো কিন্তু তুমিও বেলেগকহে দেখোন ধ্যান কৰি থকা বেলেগকহে তুমি সেৱা কৰি থকা এই বুলি তেওঁকো সুধিছে কিবা তব সেব্য দেৱ অধীন কাহাৰ কিবা স্বৰূপত কিবা তুমি কহাহাৰ তেওঁ কৈছে তুমি তোমাৰ জ্ঞানদাতা গুৰু কোন হয় আমিতো আজিলৈকে ভাবিছিলো তুমি ঈশ্বৰ হোৱা কিন্তু তুমিতো অন্য দেৱতাক বা অন্য কাৰোবাক তুমি নিশ্চয় চিন্তন কৰি থাকা তুমি ধ্যান কৰি থাকা স্বৰূপত কিবা মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয় মোৰ মনে তোমাক ঈশ্বৰ বুলি লয় তজু তপ দেখি তাতো সংশয় লাগয় মোৰ মনে তোমাকে ঈশ্বৰ বুলি মানি লৈছে কিন্তু তোমাৰ তপস্যা দেখি মোৰ সংশয় হৈছে তুমি কাৰোবাক ভাবি থকা চিন্তা কৰি থকা এতেকে তোমাতো শ্ৰেষ্ঠ আছে কোন দেৱ তাতে হে ভকতি ভাবে নিতে কৰো সেৱ নিশ্চয় তোমাতকৈ আৰু কোনোবা শ্ৰেষ্ঠ দেৱতা আছে তুমি সভক্তিৰে যাক সদায় চিন্তন কৰি থকা তুমি সেৱা কৰি থকা সেইজন কোন হয় মোৰ মহা সংশয় আছে দিও কৃপাময় হকিমতে যিমতে বুজিব তেৱে বুজাই বেলাগয় যি ধৰণে মই বুজি পাম ঠিক তেনেধৰণে মোক তুমি বুজাই দিয়াচোন তুমি কাক ইমান ভকতি ভাৱে সেৱা কৰি থকা তোমাৰ ইষ্ট দেৱতানো কোন হয় নাৰদৰ বাণী শুনি বিধি নিগদতি ধন্য ধন্য কৃপালো নাৰদ মহামতি মোক পুনু আখি তুমি কৃপাহে কৰিলা জাত গোবিন্দৰ গুণ কহিবে বুলিলা নাৰদক ধন্য ধন্য বুলি প্ৰশংসা কৰিছে হে পুত্ৰ তুমি আহি মোক ধন্য কৰিলা কাৰণ তুমি মোক ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ কৈছা সেই কৃপাটো মই তোমাৰ দ্বাৰা পাইছো ভগৱন্ত নিশ্চয় তোমাক পঠিয়াই দিছে তেওঁৰ গুণানুকীৰ্তন কৰিবলৈ বুলি আৰু ভগৱন্তৰ গুণানুকীৰ্তন ভগৱন্তৰ কথা ক'বলৈ পাই মই নিজকে খুব ধন্য মানিছো আৰু তোমাক মই সেইকাৰণে ধন্যবাদ দিছো কৈছে মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন এতেকে বৰ্ণাব শুনা হৈ কমন কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন কৰাটো এটা মহাধৰ্ম হয় গতিকে তুমি এক মনেৰে শুনা ঈশ্বৰ বুলি আজিবা মানাহা আমাক ইউ হাংগে মিছানুহি কয়ো তোজোবাক তুমি মোক ঈশ্বৰ বুলি যে ঈশ্বৰ বুলি মানি আছা সেইটো সম্পূৰ্ণভাৱে মিছা নহয় যেনিবা
তেওঁ কৈছে ৰাম জাতো ঈশ্বৰৰ কৰ্ম আমাতো আশয় কৃষ্ণ সেৱাতে হে মোৰ ইটো মহোদয়। মই ইমানবিলাক যে ঈশ্বৰৰ লিখাকে কৰ্ম কৰি আছো, এইখিনি চব ভগৱন্তৰে কৃপা। কাৰণ তেওঁক মই সেৱা কৰি থকাৰ কাৰণে, তেওঁক ভক্তিৰে মই সেৱা কৰি থকাৰ কাৰণে তেওঁ মোৰ ওপৰত কৃপা কৰিছে। আৰু তোমালোকে মোক ঈশ্বৰ বুলি ভাবি আছা, মোৰ দ্বাৰা ঈশ্বৰে সেই কৰ্মবিলাক কৰি আছে, মোক নিমিত্ত কৰি ঈশ্বৰে সেই সকলো কৰ্ম কৰি আছে। কৃষ্ণ পাদ পদ্মময়ী কৰিছো আশ্ৰয়, তাতে আমাক লোকে ঈশ্বৰ বোলয়। কৃষ্ণৰ পাদপদ্মময়, পাদপদ্মক আশ্ৰয় কৰি তেওঁক ভকতি কৰি তেওঁক সেৱা শুশ্ৰূষা কৰি তেওঁৰে মই পদ পাইছোঁ বুলি ক'ব পাৰা। তেওঁক মই সকলোখিনি বুজি পাইছোঁ, সকলোখিনি নাপালেও কমচে কম কিছুমান কথা মই তেওঁৰ বুজি পাইছোঁ, তেওঁৰ জ্ঞান লাভ কৰিছোঁ, পৰমাৰ্থ তত্ত্ব পাইছোঁ। আৰু সেইকাৰণেহে তোমালোকে মোক ঈশ্বৰ বুলি ভাবি থাকা। মোৰ ইষ্ট দেৱ দেৱ দৈৱ কীৰ্তনয়, কৃষ্ণ বিনে সেব্য আন দেৱ নাহি কয়। ব্ৰহ্মাই কৈছে ইষ্টদেৱ, মোৰ পূজ্য দেৱতা হ'ল দৈৱ কীৰ্তনয়, আৰু কৃষ্ণৰ বিনা মোৰ সেব্য দেৱতা আৰু কোনো নাই। মই কাকো আৰু অন্যক চিন্তা নকৰোঁ, তেওঁকেই মই চিন্তা কৰোঁ। যাৰ প্ৰকাশিত ইটো সমস্ত জগত, নিমিত্ত মাত্ৰকে মই কৰোঁ বেগত। এই সমস্ত জগতখন যাৰ দ্বাৰা প্ৰকাশিত হৈ আছে, সৃষ্টি হৈছে, এই তেওঁৰে নিৰ্দেশত, তেওঁৱে মোক নিমিত্ত কৰি এই সকলো জ্ঞান, সকলো সৃষ্টি কৰাই আছে। নমো নমো হেন ভগৱন্ত বাসুদেৱ, কায় বাক্য বনে তান পাৱে কৰো সেৱ। যাহাৰ আগত মায়া ৰৈবে নপাৰেয়া, হলা যে ভয়ে দূৰ হইয়া থাকে অন্তৰিয়া। সেইজন ভগৱন্ত বাসুদেৱৰ চৰণত পৰি মই তেওঁৰ প্ৰাৰ্থনা কৰোঁ, যিজনে নিজে মায়াক সৃষ্টি কৰি এই জগতখন সৃষ্টি কৰিছে। আৰু সেই মায়াই লাজতে ভয়তে ভগৱন্তক দেখি ভগৱন্তৰ ওচৰৰ পৰা দূৰ হৈ যায় বুলি কৈছে। তুমি সবে সেহি মায়া, তুমি সবে সেহি মহা মায়ায়ে ভুলিলা, তাতে সে জগত গুৰু আমাক বুলিলা। যি কথা পুছিলা তাৰ লৈও পৰিষদ, সবে কৃষ্ণময় ইটো কৈলো তত্ত্বভেদ। সেই তেওঁৰ মায়াত তোমালোকে মোহিত হৈ মোকে ঈশ্বৰ বুলি ভাবি আছা, কিন্তু মই ঈশ্বৰ নহয়। ভগৱন্তৰ সেৱা কৰি তেওঁৰ কৃপা লাভ কৰি তেওঁৱে মোক নিমিত্ত কৰা এই জগতৰ সৃষ্টি কাৰ্যবিলাক কৰাই আছে। তো এনেকুৱা ধৰণৰ তেওঁ কথা কৈ আছে। সৃষ্টি বৰ্ণনা পৰৱৰ্তী অংশ আগলৈ বঢ়াম। জয় গুৰু শংকৰ।